নিৰিবিলিৰ কথাত ক'লেও এতিয়া বহুতে কয় তাৰে চৰিত্ৰকেইটা তোমাৰ নিজৰ মই আহিয়ে গৈছোঁ অলপ কণ্ট্ৰভাৰ্চিয়েল পইণ্টটো ময়ূৰৰ কথাটোতে আজি তাতে তুমি মোক কৈও দিলা ভুলতে নে ভালকে নাজানো যে তোমাৰ এসময়ত নামো ময়ূৰ কাশ্যপ আছিল এতিয়া কথাটো হ'ল সেই কেৰেক্টাৰবিলাক কি নিজৰ অভিজ্ঞতাৰ পৰাই তুমি পূৰা ডাইৰেক্ট টানি লগাই দিছা কাৰণ কাল্পনিকটো হয় মই জানো কিন্তু যি ধৰণে মানুহে সঁহাৰি জনাইছে যি ধৰণে তেওঁলোকে ৰিলেট কৰিছে হঠাৎ এনেকুৱা লাগি গ'ল যে ইয়াৰ কাল্পনিক নহয় অট'বায়'গ্ৰাফি এখনহে লিখিছা মই এই কথাটো কালি কৈছোঁ কাৰোবাক কোন নম্বৰ নাজানো কোনোবা নম্বৰ এটাৰ পৰা মেছেজ কৰিছিলে নিৰিবিলিত আপুনি কোনটোনো আনন'ন নম্বৰ তাৰপিছত তেতিয়া মই কৈছোঁ মানে যে নিৰিবিলিখন উপন্যাসে আত্মজীৱনী নহয় তেনেকুৱা তো সেই বস্তুটো কৈছিলোঁ কথাটো সেইটোৱে মানে কি হ'ল জানা মানুহে আচলতে মই ভাবোঁ দেই মানুহে ভাল এইটো কাৰণত পালে বা এই যে সঁচা লাগে এইটো কাৰণে মই যিটো লিখিছিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পটভূমিটো বাস্তৱ প্ৰেক্ষাপটটো বাস্তৱ সময়টো বাস্তৱ 2015 কাৰণ প্ৰথম 3 নম্বৰ এপিছডটোতেই হ'বলা এপিজে আব্দুল কালাম ঢুকায় তো এপিজে আব্দুল কালাম ঢুকুৱা মানে কি সেইখিনি আগষ্টৰ সময় 2015 সেইটো চবেই জানিব আৰু শেষ হৈছে ক'ভিডৰ কাৰণে সিহঁতে ফেয়াৰৱেলো নাপায় তো অভিয়াছলি সেই সময়খিনি আৰু সেই সময়ত ঘটা অসমৰ যিকোনো সাংস্কৃতিক ৰাজনৈতিক বা সামাজিক যিকোনো ঘটনা মিছন চাইনাই কোৱা বা যিকোনো সেই বস্তুখিনি আছে তো এইখিনি মানুহেতো নিজেও পাৰ কৰিছে মইতো মিছন চাইনা চাবলৈ গৈছিলোঁ সেইটো সময়ত মানে সন্ধ্যাহঁতো এনেকৈ গৈছিলে বস্তুটো বুজিলা ন আৰু চবতকৈ শুনি আচৰিত হ'বা কাহিনীটো আৰম্ভ মানে মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ 2020 জুনত ঠিক আছে 2020 জুনত আৰম্ভ কৰিছিলোঁ কাহিনীটো হৈছে 2015 আগষ্টৰ পৰা আৰম্ভ হৈছে কাহিনীটো শেষ হৈছে 2021 হেৰিত তোমাৰ 2021 জানুৱাৰীত শেষ হৈছে মানে মোৰ লিখি শেষ হৈছে আৰু ভিতৰৰ কাহিনীটো শেষ হৈছে 2020 ছেপ্টেম্বৰ বুজি পালা তাৰমানে কথাটো এনেকুৱা হৈছে ন মানুহে এইটো ভাবি গৈছে যে 2020 জুনৰ পৰা লিখি আছে তাৰমানে 2020 জুনত লিখি থাকোঁতেও কাহিনীটো চলিয়ে আছিল কাহিনীটো চলি আছিল শেষ হৈছে 2020 ছেপ্টেম্বৰতহে কিন্তু নিৰিবিলিটোতো 2020 জুনৰ পৰা লিখি থকা হৈছে তাৰমানে আচল কাহিনীটো শেষ হোৱাৰ আগৰ পৰা এইটো কাহিনী লিখি থকা হৈছে মানে সেইকাৰণে মানুহে চাগে আৰু বেছিকৈ ৰিলেট কৰিছে আৰু সেইটো কাৰণে মানুহে মানে বিশ্বাস কৰিব নোৱাৰে যে এই চৰিত্ৰবোৰ মিছা বা এই চৰিত্ৰবোৰ সঁচা নহয় কিন্তু সেইটো সঁচা কথাকৈ কৈছোঁ সঁচাকৈ সেইখিনি মিছা উপন্যাসৰ চৰিত্ৰ মিছাই হ'ব কিন্তু সেই বস্তুটো কি হয় এই যিটো কালেকশ্যন অফ কেৰেক্টাৰ্ছ বুলি কয় আমাৰ সৃষ্টিশীল সাহিত্যত যিটো থাকে চৰিত্ৰৰ সমাহাৰ আজি মই তোমাক লগ পালোঁ অৱয়ৱক লগ পালোঁ অৱয়ৱৰ কিবা এটা গুণ মোৰ খুব ভাল লাগিল মই মোৰ বন্ধু এজনৰ ৰুমৰ পৰা আহিছোঁ বুদ্ধৰ কিবা এটা গুণ মোৰ খুব ভাল লাগিল এই দুইটা গুণ একলগ কৰি পেলাই মই এটা মানুহ বনাই দিব পাৰোঁ নহয় সেই বস্তুটো হৈছে তাৰমানে গতিকে মই সন্ধ্যা এইজনীয়ে বা ময়ূৰ এইটোৱেই বুলি ক'ব নোৱাৰোঁ 4-5জনীমান ছোৱালী লগ হৈ পেলাই সন্ধ্যা হৈছে আৰু সেইটো বাস্তৱ নহয় কাৰণ মানুহে পঢ়িলে গম পাব সন্ধ্যা তাই শ্ৰেষ্ঠ বিহুৱতীও হৈছে তাই গানো গায় ভাল তাই নাচেও ভাল তাই এক্টিং কৰি শ্ৰেষ্ঠ অভিনেত্ৰীও হৈছে গতিকে এইটো সম্ভৱ জানো এজন মানুহৰ মাজত ইমানখিনি থকাটো নহয় ন গতিকে সেইটো কাৰণে সেইটো বাস্তৱ নহয় কিন্তু মানুহে ভাল পাইছে কিন্তু ইণ্টাৰেষ্টিং যে কোইনচিডেঞ্চ ইমান হৈছে এই ইনচিডেণ্টটো কৈ দিয়া সন্ধিয়াতে যোনটো ৰুম নম্বৰ আছিল সেই ৰুম নম্বৰত এজনী সন্ধিয়া আছিল যোনে ছেইম পঢ়ি আছিল গালি খাম নিদিয়া মই বেছি ক'ব নালাগে অলপমান যদি কৈ দিয়ে কাৰণ কোইনচিডেঞ্চ এটা নহয় মইতো অথনিৰ পৰা অহাৰ পৰা তাতে বাহিৰত থিয় হৈ থকাৰলৈকে কোইনচিডেঞ্চ গন্তি কৰি আছোঁ হয় সেইটো আচলতে তেতিয়া আৰু আচলতে এইটো কথা কিন্তু ক'ব লাগিব দেই মই নিৰিবিলিখন লিখিছিলোঁ মানে ফেচবুকত দিছিলোঁ 2020 জুনৰ পৰা কিন্তু মই সেইখন লিখিবলৈ লৈছিলোঁ 2019 জানুৱাৰী নে ফেব্ৰুৱাৰী মানতে 30টামান এপিছড লিখি বন্ধ কৰিলোঁ ক'তো দিয়া নাই মোৰ লগৰ 2-3জনী মানে ছোৱালীকেইজনী মানে পঢ়িছিলে লগৰ এজনে পঢ়িছিলে বাকী কোনেও নাজানে লিখি আছিলোঁ দেই নামটো সন্ধ্যাই আছিলে তো তেতিয়া পিছত এপিছড যেতিয়া 3 নম্বৰটো পাইছে তেতিয়া গম পাইছোঁ যে সোৱণশিৰি হোষ্টেলত 132 নম্বৰ যিটো ৰুম সেই ৰুম নম্বৰটোত থকা ছোৱালীজনীৰ নামটো সঁচাকৈ সন্ধ্যা ৰাগিনী নাছিল সন্ধ্যা তৰা আছিলে সেইটো বস্তু পাইছিলোঁ পঢ়িও ছেইম আছিল একেটা কৰ্চেই কৰি আছিলে মই কিন্তু নাজানো কাৰণ ছোৱালীজনী কিন্তু সোমাইছে 2019 আগষ্টত মই লিখি আছিলোঁ পিছত মই লিখি আছিলোঁ 2019 জানুৱাৰী ফেব্ৰুৱাৰীতো লিখিবলৈ আৰম্ভ কৰিলোঁ পিছত সোমাইছে গতিকে সেইটো ভয়ংকৰ কোইনচিডেঞ্চ আছিলে মোৰ জীৱনত মানে যেনেকুৱা আজিলৈকে মোৰ হোৱা নাই মানে সেইটো মানুহক ক'লেও বিশ্বাস নকৰিবি এনেই কৈছে সেইটো সম্ভৱ নেকি কিন্তু মইতো পাইছোঁ বা মোৰ লগৰ যিখিনি ক্ল'জ সিহঁতে জানে মোৰ বিদিশা দুৱাৰা তাই তেতিয়া সোৱণশিৰিত আছিলে তাই প্ৰিফেক্ট আছিলে বিদিশাক ফোন কৰিছোঁ বিদিশা চাচোন তই সোৱণশিৰি 132ত কোন থাকে তাই ফোন কৌশিক বোলো কি সন্ধ্যা বোলো
তাইৰ ৰিয়েকশ্যনটো এইটো মানে সন্ধ্যা তাই শ্বক মানে আৰে কেনেকৈ মিলিল মানে মই বোলো শেষ আৰু মই 132 ৰুম নম্বৰটো কিয় দিছিলোঁ মোৰ পাটকাইত মোৰ ৰুমটো 132 সেইটো তোমাৰ মোৰ নিজৰ ৰুম আছিল আৰু সেই ৰুমটোৰ লগত মোৰ ইম'শ্যনটো বেলেগ ৰুমটো নিজৰ মতে সজাইছিলোঁ ৰুমটোৰ সন্মুখতে তেতিয়া ৱাইফাই ৰাউটাৰটো আছিলে আৰু তেতিয়া মানে কি আৰু তেতিয়াতো ইণ্টাৰনেট 2015 ইমান এভেইলেবল নহয় আফটাৰ জিঅ'হে হৈছে গতিকে আমি গোটেই গালে মোৰ ৰুমটোতে আড্ডা মাৰি থাকোঁ আৰু পূৰা লেপটপ চলাই মোবাইল চলাই এছাইনমেণ্ট কৰিব লগা হ'লেও মোৰ ৰুম মানে মোৰ ৰুমটো কম্পিউটাৰ চেণ্টাৰ পৰা তেনেকুৱা নেট কেফে আৰু তো তেনেকুৱা আছিলে সেইকাৰণে মই 132 দিলোঁ কিন্তু সোৱণশিৰিৰ 132ত সেই একে নামৰে কোনোবা ছোৱালী এজনী থাকিব সেইটোতো মোৰ কাৰণে ভাবিব নোৱাৰা কথা তাৰমানে পিছত যেনিবা আমি মিউচুৱেলি কথা চথা পাতি ল'লোঁ বস্তুটো ক্লিয়াৰ হ'ল যেনিবা কিন্তু ভয়ানক কোইনচিডেন্স আছিলে